আজি আমি আহিছোঁ চৰাইদেউত হৈ থকা চৰাইদেউ মহোৎসৱ চাবলৈ আৰু তিতাবৰ 7টা বজাৰ যিখন ইণ্টাৰচিটি আহে তাত আহি পেলাই আমি শিমলু ৰেলৱে ষ্টেচন নামিলোঁ আৰু তাৰ পৰা এখন ই ৰিক্সাত আহি আমি শিমলুগুৰি তিনিআলিত ৰৈ আছোঁ আৰু এতিয়া আমি মেজিকত উঠি তালৈ যাম তেতিয়াহ'লে ব'লো দুজন ষ্টুডেণ্ট পালোঁ নমস্কাৰ দেই দুজন গড়গাঁও কলেজৰ প্ৰাক্তন ধৰ্ম সম্পাদক ইয়াৰ বৰ্তমানৰ ধৰ্ম সম্পাদক নমস্কাৰ দেই আমি যাম ন তেওঁলোকে পাৰ্টিচিপেট কৰিব ন কিহবাৰ ৰচনা প্ৰতিযোগিতা আমি খন্তেক সময়ৰ পাছতে আমাৰ পৰম্পৰাগত খেল ধেমালিসমূহ আমি আৰম্ভ কৰিম যিসকল প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব বিচাৰে তেখেতসকলক আমি মঞ্চত আহি নাম ভৰ্তি কৰিবলৈ খাব পাৰি আৰু ন চাহ তাহ বোলে গা ধুছে এয়া হাঁহো উঠাই আছে এয়া দেই ভাত হাঁহ মাংস স্পেচিয়েল এফালে দিয়ক এইফালে এয়া ভাত হাঁহ মাংস দেখুৱাই দিছোঁ বাৰু এয়া হাঁহ ধৰা খেল হ'ব সেইকাৰণে বনাই লৈছে জুনিয়ৰ শাখাৰ প্ৰতিযোগী ইতিমধ্যে আহিম আমাৰ লগত উপস্থিত
হৈছে পুৰুষৰ। চৰাইদেউ মহোৎসৱ 2025 তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই মহোৎসৱ উদযাপন হৈছে আৰু আজি এই উদযাপন স্থলীত এটা কাৰ্যক্ৰম, এক সুন্দৰ কাৰ্যক্ৰম বুলি মই ভাবোঁ। পৰম্পৰাগত খেল প্ৰতিযোগিতা আৰু এই খেল প্ৰতিযোগিতাৰ উদ্বোধনৰ দায়িত্ব উদযাপন সমিতিয়ে মোক অৰ্পণ কৰিছে। তাৰ বাবে উদযাপন সমিতিৰ প্ৰতিগৰাকী বিষয়ববীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। চৰাইদেউ যি মৈদামস্থলী আজিৰ তাৰিখত আন্তঃৰাষ্ট্ৰীয় পৰ্যটনস্থলী হিচাপে ঘোষণা হ'ল, আমি সকলোৱে জানো, বিশ্ব ঐতিহ্য ক্ষেত্ৰত স্থান পালে। আৰু আজিৰ তাৰিখত আমি দেখিছোঁ চৰাইদেউত বিভিন্ন দেশৰ পৰ্যটকসকল ইয়াত আহিছে। আমাৰ বাবে এক গৌৰৱৰ বিষয়। আৰু এই ক্ষেত্ৰত মই ইয়াত উপস্থিত থকা জয় বৰা নামৰীয়া চৰাইদেউ মহোৎসৱৰ সভাপতি জনপ্ৰিয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া, তেখেতসকলৰ অৱদান আজি আমি স্বীকাৰ কৰিব লাগিব। তেখেতসকলৰ অক্লান্ত প্ৰচেষ্টাৰ বলত আজি চৰাইদেউ মৈদাম ক্ষেত্ৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ'ল। আমাৰ বাবে গৌৰৱৰ বিষয়। আজি পৰম্পৰাগত খেল এই চৰাইদেউ মহোৎসৱৰ পুনৰ মই বিষয়ববীয়াসকলক ধন্যবাদ জনাইছোঁ, যিবোৰ আমাৰ মাজৰ পৰা হেৰাই যাব ধৰিছে। আমি চাগে এটা শেষৰ প্ৰজন্ম, যিসকলে নেকি আমাৰ ল'ৰালি বিভিন্ন ধৰণৰ এই পৰম্পৰাগত খেল ধেমালিবোৰ আমি খেলিছিলোঁ। যেতিয়া মোবাইলৰ আৱিষ্কাৰ হ'ল, মানুহৰ হাতে হাতে যেতিয়া মোবাইল আহিব, আমি লাহে লাহে এই সমূহৰ পৰা আমি বাদ কৰিব লগা হ'ল। আমি এতিয়াও আজি মই মনত পেলাইছোঁ আমি কি কি খেল খেলিছিলোঁ, এতিয়াও বহু খেল আমি পাহৰি গ'লোঁ। গতিকে এই খেলসমূহে এটা সময়ত আমাক মনত আনন্দ দিছিল, বিভিন্ন নেতিবাচক কথাবোৰৰ পৰা আমাক আঁতৰাই ৰাখিছিল। গতিকে এই খেলসমূহ আকৌ পুনৰ প্ৰচলন হোৱাটো আমি কামনা কৰোঁ। নতুন প্ৰজন্মৰ আমাৰ উঠি অহা ল'ৰা ছোৱালীবোৰে পৰম্পৰাগত খেলসমূহত আগভাগ লওক, তাক কামনা কৰিছোঁ। আজি ইয়াতে হাঁহ ধৰা প্ৰতিযোগিতা আছে, তাৰপিছত ৰছী টনা প্ৰতিযোগিতা। ইয়াত থকা প্ৰতিগৰাকী প্ৰতিযোগীক মই শুভেচ্ছা জনাইছোঁ। সুন্দৰকৈ দৰ্শকেও খেলৰ আমোদ ল'ব। আৰু ইয়াৰ পিছতে কুইজ আছে, চিত্ৰাংকন আছে আৰু ঠাইতে লিখা ৰচনা। এই গোটেইকেইটা কাৰ্যক্ৰমৰ মই এই পৰম্পৰাগত খেলৰ থলীতে গোটেইকেইটা কাৰ্যক্ৰম উদ্বোধন হ'ল বুলি ঘোষণা কৰিছোঁ। আৰু খেল পৰিচালকে জনাইছে যে হাঁহ ধৰা প্ৰতিযোগিতাত সময় থাকিব 2.5 মিনিট। গতিকে 2.5 মিনিট এটা সময় দিব, সুন্দৰকৈ আপোনালোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক। আমিও খেলৰ আমোদ ল'ম বুলি আশা ৰাখি পুনৰ সকলোকে মই নৱবৰ্ষ আৰু আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনাই এই খেলখন উদ্বোধন হ'ল বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ। লক্ষ্মীনাথ চাচা ডাঙৰীয়াক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগে লগে আমি অকণমান জেগা, যিহেতু আমাৰ উদ্যোক্তাসকল, আমাৰ কৰ্মীসকলক এটা কথা জনাব বিচাৰোঁ। আমাৰ চাচা ডাঙৰীয়াক অকণমান আগত এখন দি খেল উপভোগ কৰিবৰ কাৰণে আৰু আমি 10 জনকৈ ঘোষণা কৰিছিলোঁ, যদিও বান্ধটো কৰিব লাগিব, সেইকাৰণে 5 খেলুৱৈসকলে কথাৰ মনত ৰাখিব। গামোচা বান্ধি দিয়াৰ পিছত কোনেও যাতে ওপৰলৈ মুখ নোতোলে। যিজনে মূৰ ওপৰলৈ কৰিব তেওঁ অট'মেটিক আউট হ'ব।
খাই ল'ব পাৰিছ নে আঢ়ৈ মিনিট চিঞৰি মানে নিচিঞৰা খাই গৈ দিব লাগিলে মানুহকেইটাক চেটেল কৰি লওক আগল যা কোনে কোনে যাব দে বাওঁহাতে সোঁহাতে 12টা পাৰি সময় আঢ়ৈ মিনিট টাইম গুড স্টাৰ্ট নিশ্চয় বাৰু ঐ চিঞৰা চিঞৰি নকৰিব গ'লগে ইফালে নাই পোৱা আৰু 3 সেকেন্ড 3 সেকেন্ড
যদি হেঁটৰ টিমটো দেখিলে মই এই বস্তুৱে এই দেখা হিচাপ কৰি লওঁ আমি ৰাউণ্ডটোত কিমানজন ধৰিব চাই লওঁ তাৰপিছতে সাৰখিনিয়ে দৰকাৰ মহাপুৰুষসকলে কৈছে সাৰৰ এই অসাৰ ওপৰত ধৰা কাম নাই তাৰমানে জুইক ল'বলৈ কৈছে ধোঁৱাই একো কৰিব নোৱাৰে ইয়াত সেইকাৰণে লৰি আছে আকৌ এয়া সৰু সৰু ল'ৰা ছোৱালীবিলাকে ধুনীয়াকৈ খেলিব পাৰিছে আহা এইফালে অকণ যাওঁচোন এইফালে আমি অহাই নাই বুজিছা ভিডিঅ' Question 3. During the Ahom rule, the ditches dug around the fort or pond were called just fill up the blanks. Ahomor শাসন কালত গড় বা পুখুৰীৰ চাৰিওফালে খন্দা খাৱৈবোৰক ড্ৰেছ বোলা হৈছিল খালী ঠাই পূৰণ কৰিব লাগে নাই আমি এতিয়া মহোৎসৱৰ পৰা উভতিলোঁ আৰু এতিয়া ইয়াতে ওচৰতে চাহ তাহ একাপ খাই পেলাই অকণমান মৈদানত সোমাই পেলাই যামগৈ আৰু The festival is almost income without this sweet. What is the name of this popular dessert? চবফালে মেলা এইবিলাক চবফালে এইবিলাক ধুনীয়া লাগিছে কিহে বনালে কিহেৰে বনাইছে বাঁহ নে কিহৰ হয়নি ঘৰটো ক'ত আপোনাৰ বৰ ধুনীয়া লাগিছে নহয় এইবোৰ তোমাৰ হেৰি পাম পাছফালে পাকঘৰ বুলি এখন আছে এইবিলাক সব হোটেল এইখন পাকঘৰ বুলি এখন আছে আমি ইয়াতে কিবা এটা খাই লওঁ ভোক লাগিছে কাৰণ ৰাতিপুৱা আমি সোনকালে আহিলোঁ একদম এয়া সোমাই আহিছোঁ এইখনতে আমি খাই লওঁ এই পাকঘৰ বুলি লিখা আছে
ইয়াত খাব নোৱাৰিম ওলাই আহোঁতে এইবিলাক অকল ষ্টল লৈ আনে পাছত এয়া ষ্টল ষ্টল হয় এইবিলাকে মৈদানটোলৈ অকণমান সোমাই যাওঁ মানুহ বহুত মানুহ কিমান মানুহ ইয়াতে টিকট কৰিব লাগিব প্ৰথমতে টিকট কৰিম এইটো চাওক এই বস্তুটোৰ কথা মই কৈছোঁ এইটো আচলতে প্ৰস্ৰাৱগাৰ হ'ব লাগে কিন্তু মানে প্ৰসাধন হৈ আছে ডাঙৰ এটা ভুল হৈ আছে এইটো নিয়মতে প্ৰস্ৰাৱগাৰ হ'ব লাগে আচলতে ঠিক আছে ইমান ধুনীয়া এটা পৰিৱেশ থাকে মই ধুনীয়াকৈ লিখি থৈছে এনচেষ্টাৰ ৱৰ্কশ্বিপ ফটো মাৰি থোৱা আছে এনেকৈ ভাল লাগে ন জানিবলগীয়া কথা দেখা নাই আমি ইমান ওচৰৰ মানুহ যদি ইমানখিনি নাজানো এয়া ৰ'বা আগতে মই এবাৰ আহিছোঁ এতিয়া অলপ বেলেগ হ'ল মৈদানবোৰ এয়া ভাল লাগে কৈছোঁ ন তললৈ আজি চৰাইদেউ মহোৎসৱ বুলি আচলতে আমাৰ অহা হ'ল আৰু আহিছোঁ যেতিয়া মৈদানটোতো বোলো অকণ চাই যাওঁ এয়া এয়া কোনটো কাৰ মৈদান লিখি থ'ব লাগে ন নথয় নেকি নহয় সেইফালে যায় সেই ঘূৰি নাহে এনেকৈ যোৱা মানুহে তেওঁলোক আচলতে আমি তাতে প্ৰথমতে সোমালোঁ যে ভাগৰলৈ গ'লগৈ ন প্ৰদৰ্শনী এক্সিবিশ্যন হ'ল মৈদান 2 নং এনেকৈ লিখা আছে 2 নং মান 3 নং মান 4 নং মান মাৰ্ক মানটো ৰাস্তা ন এখন এক্সিবিশ্যন হ'ল এইটো হৈছে এক্সিবিশ্যন এটা এনেকৈ আছে এই আছো মই অকণমান দেখুৱাই দিছোঁ নতুনকৈ বনাইখিনি এই মৈদানটো বন্ধ কৰি থৈছোঁ কিন্তু মই অকণমান সুবিধাটো পাৰি ভাগৰ এইবোৰ আচলতে নতুনকৈ বনাইছিল ন এইবিলাক আগতে নাছিলে আমি আহোঁতে চোৱা তাৰপৰা ভিউটো চোৱা কেনে ধুনীয়া লাগিছে আমি ওলাই আহিলোঁ কাৰণ আমি আকৌ ট্ৰেইনত যাব লাগিব
সেইকাৰণে আমি ওলাই মানুহ কিন্তু আহিছে মানুহ এতিয়া আহিছে আই লভ চৰাইদেউ দেখোন এইটো চাৰ্জ নাইকিয়া হ'ল আই লভ চৰাইদেউ আমি সেইফালে গৈছিলোঁ নে এইফালে গৈ আমি এইফালে নগ'লো হা যাবা জানো নাযাওঁ হ'ব দে এনেকৈ অকণমান চাউল নুঠো তুমি আহোচোন এক্সিবিশ্যন এইটো এইফালে তাৰমানে দুটা হেৰি কৰি পেলালে আগতে একেবাৰতে গৈছিলে ন মোৰ চুইটাৰ গৰমত কিন্তু এইকেইটা বেছি গ'ল ইয়াত আচলতে ক'ত কি আছে এইবিলাক ধুনীয়াকৈ লিখা আছে এতিয়াও মানুহ আহে আমি এইটো ৰাস্তাতে অহা নাছিলোঁ জানো 1:30 বাজিছে ন এতিয়া সেই বস্তুটো লৈ ল'ব লাগিছিল গামোচা নিচিনা সেইখন যে